গুড ইভিনিং এভৰিৱান, মই মিণ্টি আপোনালোকলৈ এটা নতুন ভিডিঅ'ৰে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ চবৰে ভালেই। তো মই আজি আপোনালোকক কেইটামান ৰেচিপিৰ বিষয়ে ক'ম, যিহেতুকে কুকমেনৰ আমাৰ ইণ্টাৰভিউ চলি আছে বহুতৰে, ল'ৰাই হওক বা ছোৱালীয়ে হওক। বিশেষতে আপোনালোকক ক'বলৈ গ'লে আমাৰ ইণ্ডিয়ান খানাৰ ফালৰ পৰা মই কৈছোঁ, যিহেতুকে গ্ৰেভিৰ পৰা আৰম্ভ কৰিছোঁ। মই যিকোনো এটা খানা বনাবলৈ হ'লে এটা গ্ৰেভি থাকে। হোটেলত বিশেষকৈ যিহেতুকে আপুনি এখন চাৰ্টিফিকেট উলিয়াইছে, এখন হোটেলৰে হয়, তো আপুনি এইখিনি বিষয়ে জনাটো উচিত যে কোনটো খানাত কি গ্ৰেভি আহে। প্ৰতিটো খানাৰে এটা বেলেগ বেলেগ সোৱাদ আছে, নহয় জানো? তো মই আপোনালোকক ক'বলৈ গৈছোঁ স্পাইচিৰ পৰা। তো আমাৰ ইণ্ডিয়ানত 3 টাইপ অফ গ্ৰেভি: ৰেড গ্ৰেভি, ব্ৰাউন গ্ৰেভি আৰু হোৱাইট গ্ৰেভি। ৰেড গ্ৰেভিটো হৈ গ'ল আমাৰ স্পাইচি, আৰু ব্ৰাউনটো হৈ গ'ল মিডিয়াম স্পাইচি, আৰু আমাৰ হোৱাইটটো হৈ গ'ল চুইট, মানে মিঠা। ঠিক আছে। তো আপোনালোকে যদি ইণ্টাৰভিউ দিব যায়, আপোনালোক যদি তাত যদি সোধে টাইপ অফ গ্ৰেভি, তো আপোনালোকে কি ক'ব? 3 টাইপ অফ গ্ৰেভি: ৰেড গ্ৰেভি, ব্ৰাউন গ্ৰেভি আৰু হোৱাইট গ্ৰেভি। ঠিক আছে। তো হোৱাইটত চবখিনি মিঠাই আহে, ব্ৰাউনত মিডিয়াম স্পাইচি, আৰু আমাৰ ৰেডত হৈ গ'ল আমাৰ ফুল স্পাইচি, মানে স্পাইচি যেনেকৈ আমাক যোনে যেনেকৈ ডিমাণ্ড কৰিব যে আমাক ইমানখিনি স্পাইচি লাগে, সেইটো স্পাইচিতে হ'ব। ঠিক আছে। তো তাৰপিছত হৈ গ'ল আমাৰ যিবিলাক আমি অতি কম সময়ত আমি বনাই দিব পাৰোঁ। ধৰি লওক আপোনাক যদি কোনোবা এজন অফিচাৰে সুধিব পাৰে যে তুমি অতি কম সময়ত তুমি মোক সন্ধিয়া সময়ত চাহৰ লগত কি খুৱাবা, তো তোমালোকে ক'ব পাৰে স্নেক্সত পেণ্ট্ৰি বস্তু আমাৰ যিখিনি আমাৰ আহে, পিজ্জা, চেণ্ডউইচ। তো পিজ্জাৰ বিষয়টো জানেই চাগে, পিজ্জা কেনেকৈ বনায়, পিজ্জাত কি কি বস্তু লাগে, বা চেণ্ডউইচত কি কি বস্তু লাগে, নহয় জানো? তো আমি পিজ্জা বনাবলৈ গ'লে জানেই যে পিজ্জা ব্ৰেডটো লাগে, পিজ্জা চচটো লাগে, আৰু ভেজ হ'লে আপোনাৰ কেপচিকাম, টমেটো, অনিয়ন, তাৰপিছত আমাৰ ওপৰৰ পৰা চীজ যায়। আমি আমাৰ অসমত বিশেষকৈ, অসমত বুলিয়ে নহয় বাহিৰতো মই 2 টাইপ অফ চীজ দেখিছোঁ। মানে চবতকৈ বেছি আমাৰ মজৰেলা চীজটো ইউজ হয়, নহয় জানো? মজৰেলা চীজটো ইউজ হয়। আপুনি পিজ্জাত যেনেকৈ পিজ্জা ব্ৰেডটো লৈ কেনে আপুনি তাৰ চচ লগাই ভেজিটেবলখিনি দিলে, তাৰপিছত আপুনি ওপৰত চীজটো দি অভেনত ভৰাই দিলে, সি নিজে নিজে মানে গ্ৰিল হৈ বস্তুটো আহিব। তাৰপিছত আমাৰ ট'ষ্টৰ বিষয়ে কওঁ মই। আমাৰ চীজ চিলি ট'ষ্ট, গাৰ্লিক ব্ৰেড, এইবিলাকো নৰ্মেল হয়। আমাৰ ইভিনিং টি টাইমত বিশেষকৈ খায়, বহুত মানুহে খায়, বহুতে জানেও এইবিলাকৰ বিষয়ে। তো মোৰ ক্ষেত্ৰত এনেকুৱা হৈ গৈছে যে মোকেই কুৱেশ্যন কৰিছিলে, যোৱা বছৰ মোকে কুৱেশ্যন কৰিছিলে যে ইভিনিং টাইমত যদি মই কিবা এটা খাব খোজোঁ, তুমি অতি কম সময়ত কি বনাই দিবা? তো মই তেতিয়া ক'লোঁ যে অতি কম সময়ত ছাৰ, মই আপোনাক টি, পকৰা, চেণ্ডউইচ, ট'ষ্ট। তেতিয়া মোক একো নুসুধিলে, ক'লে ট'ষ্টৰ বিষয়ে কোৱা, তুমি ট'ষ্ট কেনেকৈ বনাবা? তো মই তেতিয়া ক'লোঁ যে আপোনাক মই অতি কম সময়ত চীজ চিলি ট'ষ্ট বনাই দিব পাৰোঁ। তেতিয়া মোক সুধিলে চীজ চিলি ট'ষ্টত কি আহে? তো মই তেতিয়া ধুনীয়াকৈ কৈ দিলোঁ যে আপুনি ব্ৰেড এখন ল'লোঁ, কাটিং কৰিলোঁ, গ্ৰীণ চাটনি লগালোঁ, বাটাৰ লগাই কেনে আমি চীজ দিলোঁ, ওপৰৰ পৰা চব বেল পেপাৰ বুলি কয়, 3টা কেপচিকাম মিল খুৱাই কেনে এটা বেল পেপাৰ বুলি কয়। য়েল্লো, ৰেড, গ্ৰীণ কেপচিকাম 3 বিধৰ থাকে। তাৰপিছত সেইটো মিলাই কেনে বেল পেপাৰ বুলি কয়। ঠিক আছে। তো সেই বস্তুটো আমি ওপৰত দিলোঁ, নহ'লে আপুনি গ্ৰীণ চিলিও দিব পাৰে ধুনীয়াকৈ। গ্ৰীণ চিলি চপ কৰি কেনেও দিব পাৰে ধুনীয়াকৈ। তাৰপিছত বাকীটো জানেই ৰাইচৰ বিষয়ে, অসমৰ মানুহে যিহেতুকে ভাতেই বেছি খায়, বিৰিয়ানী, পোলাও, এইখিনিতো আজিকালি ইউটিউবত সকলোখিনি ৰেচিপি পোৱাই যায়, অলপমান আপোনালোকে চাই ল'ব ধুনীয়াকৈ। বাকী যদি আপোনালোকৰ কিবা প্ৰশ্ন মোক সুধিবলগীয়া থাকে, আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় জনাম কোনটো খানাত কি আহে। বাকী মই নেক্সট ভিডিঅ'ত দিম আপোনালোকক গেট ফৰ ড্ৰেছ, চেলাৰী কেনেকুৱা, থকা খোৱা কেনেকুৱা, মই গোটেইখিনি বিষয়ে আপোনালোকক ক'ম। আশা কৰোঁ আপোনালোকৰ চবৰে ভালে, আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে মোক নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, মই নিশ্চয় আপোনালোকক উত্তৰ দিম তাৰ। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।